বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন মাস্ক পিন্ধি সদনত সোমাল মন্ত্ৰী বিধায়ক 50 শতাংশ মন্ত্ৰী বিধায়কক লৈ আৰম্ভ হল সদন অসম বিধানসভাৰ ইতিহাসত প্ৰথমবাৰলৈ 50 শতাংশ মন্ত্ৰী বিধায়কক লৈ আৰম্ভ হয় অধিৱেশন সোমবাৰৰ পৰা অনুষ্ঠিত বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটো মন্ত্ৰী বিধায়কসকলকো দেখা গ'ল অন্য এক ৰূপত মাস্ক পৰিধান কৰি বিধানসভাৰ চৌহদত প্ৰৱেশ মন্ত্ৰী বিধায়কৰ সামাজিক দূৰত্ব মানি মন্ত্ৰী বিধায়ক বহিল সদনত নাথাকিল আসনৰ বাধ্যবাধকতা কোভিড-19ৰ নীতি নিয়মৰ মাজেৰে এইবাৰৰ অধিৱেশন আয়োজন কৰা বুলি ঘোষণা কৰিলে অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে এক বিশেষ পৰিস্থিতিৰ মাজেৰে আজি আমি সদন পৰিচালনা কৰি আগবাঢ়িছো দুটা আসন থকা এখন সোফাত আমাৰ এজন বহিলে ভাল হ'ব মন্ত্ৰীসকলক এই ক্ষেত্ৰত অনুৰোধ কৰিম ক'ৰবাত হয়তো আগপিছ হ'ব সিটৰ কোনো বাধ্যবাধকতা নাই ক'ত বহিব এবাৰ সাধাৰণতে আমি নিজৰ নিৰ্দিষ্ট সিটত বহি কথা ক'ব লাগে এবাৰ আমি সেই শিথিলতা এটা আনি দিছো বিশেষ পৰিস্থিতিৰ কাৰণে কেনে পৰ্যায়ত এপিএছচিৰ কেলেংকাৰী অসম চুক্তি ৰূপায়ণত চৰকাৰৰ বাধা ক'ত এবছৰে কিয় প্ৰকাশ নাপালে এনআৰচি অধিৱেশনৰ প্ৰথম দিনটোৰ আৰম্ভণিতে সদনত উত্থাপিত এনে বহু গুৰুত্বপূৰ্ণ বিষয় ইউডিএফৰ বিধায়ক আমিনুল ইছলামে এপিএছচিৰ তদন্ত কেনে পৰ্যায়ত আছে তাৰ উত্তৰ বিচৰাৰ লগতে মুখ্য পৰীক্ষা নিয়ন্ত্ৰকক গ্ৰেপ্তাৰৰ তথ্য নথকাৰো অভিযোগ তোলে তদন্ত প্ৰক্ৰিয়া যথাযথভাৱে হোৱা বুলি সদনক জনায় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এইপিনে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে অসম চুক্তি প্ৰসংগ উত্থাপন কৰি শাসক বিৰোধীৰ দৃষ্টি আকৰ্ষণ কৰে বিষয়টোত অংশ লৈ এআইডিএফৰ ইমদাদুল হক চৌধুৰীয়ে কয় 7 বছৰত বহিষ্কাৰ 227 জন বিদেশী অথচ বিজেপিয়ে 2014 চনলৈকে আঁকোৱালি ল'ব বিচাৰিছে হিন্দু বাংলাদেশী অগমা বিধায়ক প্ৰদীপ হাজৰিকাই জানিবলৈ বিচাৰে বহিষ্কৃত বিদেশীসকল কোন দেশৰ উত্তৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰোধী প্ৰশ্ন ৰাজ্যৰ 26,000 গাঁৱৰ ক'ত বহুৱা হ'ল হিন্দু বাংলাদেশী একচুৱেলি এনআৰচিখনত হৈ আছে কি আৰু ক্লজ 6টোত আপোনালোকে বিচাৰি আছে কি আৰু কাখন ক্লজ 6টোৱে ভায়োলেট কৰে নো 7 বছৰত মাত্ৰ 227 জন মানুহ কিয় বাংলাদেশত খেদিব পৰা হ'ল যদি হসাকে বিদেশী আসলে কিয় সরকারখন খেদিব নোৱাৰিল এই কথাবিলাক অসম বিধানসভাৰ মজিয়াত ক্লিয়াৰ হোৱাটো ভাল কাৰণ আপোনালোকৰ বেছি দিন কাৰ্যকাল নাই মাত্ৰ সমাজ পিছত কি জানি আমি ৰিপ্লাই দিব লগা হ'ব যে এখন শুদ্ধ এনআৰচি হ'ব লাগে যিখন এনআৰচিৰ অধ্যক্ষ ডাঙৰীয়া বিদেশীৰ নাম থাকিব নালাগে আৰু কোনো ভাৰতীয় মানুহৰ নাম বাদ কৰিব নালাগে মানে অসম চুক্তিখন আখৰে আখৰে ৰূপায়ণ কৰাত আমি সকলোৱে ইয়াতে অংশীদাৰ হ'ব লাগে মই সকলোকে আহ্বান জনাম আজি এই মানে যেতিয়া হ'ল তাৰ পিছৰ পৰা অসমৰ 26,000 গাঁৱত এখন গাঁৱৰ এজন মানুহে কওক যে বাংলাদেশৰ পৰা কিমান বাংলাদেশী হিন্দু আমি অসমত গোৱাইছো কওক এনে ইমোশনেলি কথা ক'লে নহ'ব এইটো কথা ক'লে কংগ্ৰেছৰ সভাস্থগিত প্ৰস্তাৱ হৰণ ত্যাগ কোভিড-19ৰ প্ৰসংগত বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই তুলিছিল সভাস্থগিতৰ প্ৰস্তাৱ এআইইউডিএফৰ সভাপতি হাফিজ বছিৰ আহমেদেও সহযোগিতা কৰা বিষয়টোত দুইজন বিধায়কে প্ৰায় 45 মিনিট যুক্তি দিয়ে কোভিড-19ৰ আলোচনাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত কিন্তু অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে সমৰ্থন নকৰিলে বিষয়টো ফলত সদন ত্যাগ কংগ্ৰেছীৰ ক্ষুদ্ৰ কংগ্ৰেছী এনেদৰে বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোৰ অন্ত পৰে ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সৈতে জুনজ্যোতি দত্ত বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ